নমস্কাৰ। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱত গীতাৰ 14শ অধ্যায় গুণত্ব বিভাগ যোগৰ তাৎপৰ্য। শ্ৰীকৃষ্ণ অৰ্জুনক গুণত্ব বিভাগ যুগত মানুহৰ মাজত থকা তিনি গুণৰ দ্বাৰা মানুহে কেনেধৰণৰ আচৰণ কৰে সেই সম্পৰ্কে জ্ঞাত কৰাইছে। আনফালে কোন গুণৰ ব্যক্তিয়ে কেনেধৰণৰ আচৰণ কৰে সেই কথাও কৈছে। এই তিনি গুণৰ বিষয় বুজোৱাৰ মূল উদ্দেশ্য হ'ল ব্ৰহ্মত্ব লাভ। আকৌ কৈছোঁ, এই তিনি গুণৰ বিষয় বুজোৱাৰ মূল উদ্দেশ্য হ'ল ব্ৰহ্মত্ব লাভ। ধৰাধামত মানৱ সমাজত বাস কৰি মানুহৰ সকলো কৰ্ম কৰি মানুহৰ মাজত থাকিও যি মনুষ্যই তিনি গুণৰ মোহত মোহাচ্ছন্ন নহয় পৰম ভক্তি সহকাৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ তেওঁৰ চৰণত মন প্ৰাণ সঁপি দিয়ে, তেওঁলোকে জড় জগতত থাকিও পৰম সিদ্ধি লাভ কৰে। জড় জগতত বাস কৰা সাধাৰণ মনুষ্যই এই তিনি গুণৰ মোহত মোহাচ্ছন্ন হৈ থাকি তেওঁলোকৰ চৰিত্ৰৰ বিকাশ ঘটায়। এই তিনি গুণ হ'ল সতগুণ, ৰজগুণ আৰু তমগুণ। সতগুণৰ অধিকাৰীসকল জ্ঞানী, গুণী, ধৰ্মপৰায়ণ, পবিত্ৰ আৰু পাপশূন্য হয়। তেওঁলোকে নিষ্কাম কৰ্ম কৰে। ৰজগুণৰ অধিকাৰীসকল ভোগী হয়। তেওঁলোকৰ আকাংক্ষাৰ নিবৃত্তি নহয়। অশক্তিৰ পৰাই এই গুণৰ সৃষ্টি হয়। ৰজগুণৰ জাতক জাতিকাৰ মাজত সকলোতকৈ প্ৰবল হয় ইন্দ্ৰিয় সুখ। তেওঁলোকে সকলো সময়তেই পত্নী, পুত্ৰ, পৰিয়ালক লৈ সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে। উচ্চ পদ আৰু প্ৰতিষ্ঠাৰ প্ৰতি আগ্ৰহী হয়। এনেধৰণৰ লোকে উদ্দেশ্য নোহোৱাকৈ কোনো কৰ্মই নকৰে। তমগুণৰ অধিকাৰী সকলো ভোগী হয়। তেওঁলোক কৰ্মবিমুখ হয়। আমোদ প্ৰমোদত লিপ্ত থাকি ভাল পায়। নিন্দা, তণ্ডা, ভয়, ক্ৰোধ, আলস্য আদি ৰিপুৱে তেওঁলোকক আৱৰি ৰাখে। তেওঁলোকে নিজে বুজিব নোৱাৰে কোনটো সঠিক হয় আৰু কোনটো ভুল হয়। ৰজগুণৰ অধিকাৰী লোকসকলে সুখ বিচাৰি ঘূৰি ফুৰে বাবে তেওঁলোকৰ আকাংক্ষাৰ কেতিয়াও সমাপ্তি নঘটে। সেয়েহে সুখ তেওঁলোকৰ জীৱনত ক্ষণস্থায়ী। তমগুণৰ অধিকাৰীসকলৰ মাজত লোভ ৰিপুটো আটাইতকৈ বেছি শক্তিশালী হয়। আকৌ কৈছোঁ, তমগুণৰ অধিকাৰীসকলৰ মাজত লোভ ৰিপুটো আটাইতকৈ বেছি শক্তিশালী হয়। লোভৰ বশৱৰ্তী হৈ তেওঁলোকে বহুত কুকৰ্মত লিপ্ত হয়। এইদৰে পাপ কৰ্মত লিপ্ত হৈ বাৰে বাৰে জন্ম হয় আৰু বাৰে বাৰে মৃত্যু হয়। ৰজগুণ আৰু তমগুণক পৰাজিত কৰি সৎগুণৰ বিকাশ হয়। আকৌ কৈছোঁ, ৰজগুণ আৰু তমগুণক পৰাজিত কৰি সৎগুণৰ বিকাশ হয়। অৰ্থাৎ এই গুণৰ অধিকাৰী ব্যক্তিসকলে ৰাজসুখ লাভ কৰিও বিচলিত নহয়। আকৌ দুৰ্নীতিপৰায়ণ লোকৰ অধঃপতনতো তেওঁলোক বিচলিত নহয়। এওঁলোকে উচ্চ লোকলৈ যাবলৈ সমৰ্থ হয়। আকৌ সৎগুণৰ সুনীতি, তমগুণৰ দুৰ্নীতিৰ কোনোটোৱেই তাক স্পৰ্শ নকৰে। একমাত্ৰ সুখত থকাৰ নিচাত যিসকল মত্ত হয় তেওঁলোকেই
ৰজগুণৰ অধিকাৰী। ৰজগুণ প্ৰবল হ'লে লোভ বৃদ্ধি পায় আৰু লোভৰ আকাংক্ষাও তীব্ৰ হ'লে ৰজগুণৰ ব্যক্তিগণে তমগুণৰ প্ৰবৃত্তিত লিপ্ত হয় আৰু কুকৰ্মত লিপ্ত হয়। আকৌ ৰজগুণ আৰু তমগুণৰ কোনোটোৱেই কাৰো মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে। পাপ পুণ্য, সুখ দুখ, সৎ অসৎ সকলোকে তেওঁলোকে সমদৃষ্টিৰে চায়। একমাত্ৰ ঈশ্বৰকেই তেওঁলোকে পৰম আশ্ৰয়স্থল হিচাপে মানি লয়। তেওঁলোকেই প্ৰকৃত জ্ঞানী। তেওঁলোকে ঈশ্বৰৰ আশ্ৰয়স্থলত যাব পাৰে বা অৰ্থাৎ ব্ৰহ্মত্ব লাভ কৰিব পাৰে। আজি ইমানতেই সামৰণি মাৰিছোঁ।